তোমালোকে এজনে আনজনৰ লগত সদায় যিবোৰ কথা পতা তাৰ ওপৰত ভাবি চিন্তি আজি ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো চাই আশা কৰোঁ তোমালোকেও কিবা এটা নহয় কিবা এটা হিন্দীতে শিকিব পাৰিবা। গতিকে আজি ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে, মনোযোগেৰে সকলোৱে চাবা। এতিয়া ভিডিঅ'টো চাই লোৱা। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। চোৱা, যদি অসমীয়াত কাৰোবাক ক'ব খোজা যে মোৰ গাটো আজি বেয়া লাগি আছে, মোৰ গাটো আজি বেয়া লাগি আছে, এই কথাক যদি আকৌ হিন্দীতে যদি কোনোবাই ক'ব খোজা তেতিয়াহ'লে মেৰি তবিয়ত আজ ঠিক নাহি হে। আমি তো দিছোঁ নহয়, লাগি আছেতো, নাটো লগাব পাৰোঁ। মেৰি তবিয়ত আজ ঠিক নাহি হে না, এনেকৈ কওঁ। ইয়াত চোৱা, মোৰ মানে কি বুজালোঁ হিন্দীত, মেৰি এইটো এজনী ছোৱালী মানুহৰ কথা কৈছোঁ দেই। তাৰপিছত চোৱা, আজি বেয়া মানে কি বুজালোঁ হিন্দীত, তবিয়ত আজ বুজালোঁ দেই। বেয়া লগাকে তবিয়ত মানে গাটো অসুখৰ অৱস্থাত বুজায়। আকৌ চোৱা, আকৌ যদি অসমীয়াত কাৰোবাক ক'ব খোজা যে তোমাৰ খবৰ কেনে, ভালটো, এনেদৰে যদি ক'ব খোজা তোমাৰ খবৰ কেনে, ভালটো, আৰু এই কথাক যদি আকৌ হিন্দীতে ক'ব খোজা তেন্তে তোমাৰি খবৰ কেইচি হে, ঠিক হে না। আমি এই না শব্দটো লগাব পাৰোঁ, বুজি পালানে? তে ইয়াত চোৱা, তোমাৰি খবৰ কেইচি হে, ঠিক হে না, এই বাক্যটোৰ অৰ্থ আমি কেনেকৈ জানিম? তোমাৰ, মই তলত দাগ দিছোঁ চোৱা, তোমাৰ খবৰ মানে তোমাৰি খবৰ। ইয়াতো এজনী ছোৱালী মানুহৰ কথা কোৱা হৈছে দেই। কেনে, ভালটো মানে কেইচি হে, ঠিক হে না, এনেকৈ কোৱা হ'ল, বুজি পালানে? তাৰ পাছত এতিয়া তুমি ক'ত থাকানো, এনেকৈ যদি আমি ক'ব খোজোঁ, এতিয়া তুমি ক'ত থাকানো, এনেকৈ কাৰোবাক যদি ক'ব খোজোঁ আৰু এই কথাক যদি আকৌ হিন্দীতে ক'বলৈ খোজা, অব তুম কাহা ৰহতি হো, ইয়াত আমি নো শব্দটো দিয়া নাই। চোৱা, অব তুম কাহা ৰহতি হো, এনেকৈ ক'ব লাগিব। ইয়াত চোৱা, এতিয়া তুমি মানে হিন্দীত কি ক'লোঁ, অব তুম, ক'ত থাকানো মানে কহা ৰহতি হো, এনেকৈ বুজা হ'ল। থাকানো মানে ৰহতি হো। আকৌ যদি এজন বুঢ়া মানুহক যদি কিবা এটা এনেকৈ ক'ব খোজা যে আপোনাৰ আশীৰ্বাদত ভালেই আছোঁ, আমি এনেকৈ কথাই কথাই কাৰোবাক কওঁ হয় নহয়, আপোনাৰ আশীৰ্বাদত ভালেই আছোঁ। এই কথাক যদি আকৌ হিন্দীতে ক'ব খোজা তেতিয়াহ'লে আপকে আশীৰ্বাদ সে ঠিক হি হুঁ, এনেকৈ ক'ব লাগিব, বুজি পালানে? আপকে আশীৰ্বাদ সে ঠিক হি হুঁ, বুজি পালানে? ইয়াত চোৱা, অসমীয়া বাক্যটোৰ আপোনাৰ মানে মই কি বুজালোঁ হিন্দীত, আপকে, ইয়াত ডাঙৰ মানুহক বুজোৱা হৈছে দেই। আশীৰ্বাদ মানে হিন্দীত আশীৰ্বাদ বুলি কোৱা হয়, বুজি পালানে? ভালেই মানে কি বুজালোঁ, ঠিক হি, আছোঁ মানে হুঁ বুজালোঁ দেই, মনত ৰাখিবা। এতিয়া চোৱা, এই আশীৰ্বাদ শব্দটো আৰু আশীৰ্বাদ অলপ মানে অসমীয়াত আৰু হিন্দীত শ্বটোৰ উচ্চাৰণ অলপ বেলেগ হয় দেই। আকৌ যদি ক'ব খোজা কাৰোবাক যে কথাটো বুজিবলৈ চেষ্টা কৰা, কথাটো বুজিবলৈ চেষ্টা কৰা, আমি এনেকৈ নিশ্চয় কাৰোবাক কওঁ কেতিয়াবা কেতিয়াবা হয় নহয়। এই কথাক যদি আকৌ হিন্দীতে ক'বলৈ খোজা তেন্তে বাত কো সমঝনে কি কোশিশ কৰো, এনেকৈ ক'ম, বাত কো সমঝনে কি কোশিশ কৰো। এইবোৰ আমি দৈনন্দিন সদায় কাৰোবাৰ লগত কথা পাতোঁতে কওঁ। ইয়াত চোৱা, কথাটো মানে বাত কো বুজাইছোঁ দেই, মনত ৰাখিবা কথাটো। বুজিবলৈ মানে সমঝনে কি, বুজি পালানে? চেষ্টা কৰা মানে কোশিশ কৰোঁ বুজোৱা হৈছে, বুজি পালানে সকলোৱে? আকৌ ধৰা তুমি এজনী ছোৱালী দেই, এই কথাক যদি আকৌ আমি হিন্দীতেও এনেকৈ ক'ব বিচাৰোঁ যদি যে ধৰা তুমি এজনী ছোৱালী, তেতিয়াহ'লে এই ধৰা শব্দটোৰ অৰ্থ কেনে হয় মই বুজাই দি আছোঁ। মান লো তুম এক লড়কি হো, এতিয়া বুজি পালানে? মান লো তুম এক লড়কি হো। ইয়াত চোৱা, অসমীয়াত ধৰা শব্দটোৰ মই দাগটো দিলোঁ, অসমীয়াত ধৰা শব্দটোৰ অৰ্থ কি বুজালোঁ, হিন্দীতে মান লো, এজনী ছোৱালী মানে এক লড়কি হো,
এনেকৈ বুজোৱা হৈছে এতিয়া আকৌ চোৱা তাইৰ হাতখন ভালকৈ ধৰা আকৌ এনেকৈ যদি কাৰোবাক ক'ব খোজা তাইৰ হাতখন ভালকৈ ধৰা আকৌ আমি এনেকৈ কয় কাৰোবাক হয় নহয় এই কথাক যদি আকৌ হিন্দীতে ক'ব খোজা তেতিয়াহ'লে উস্কা হাত अच्छे से पकड़ो এনেকৈ ক'ম বুজি পালানে ইয়াত চোৱা ধৰা শব্দটোৰ অৰ্থ পাকৰো হৈ গ'ল উস্কা হাত अच्छे से पकड़ो এনেকৈ ক'ম ইয়াত চোৱা তাইৰ শব্দটোৰ অৰ্থ উস্কা বুলি বুজালো কিয় আসলতে একচুয়ালি অসমীয়াত তাইৰ মানে হিন্দীতে উস্কি হয় কিন্তু ইয়াত হাত শব্দটো ব্যৱহাৰ কৰা হোৱা কাৰণে হাতটো হ'লগৈ পুলিংগ সেইবাবে উস্কিৰ ঠাইত উস্কা হৈ গ'ল দেই এতিয়া চোৱা ধৰা এই ধৰা শব্দটো মানে পাকৰা বুলি বুজালো দেই আকৌ চোৱা হ'ব হ'ব বেছি কথা ক'ব নালাগে এনেকৈ যদি কাৰোবাক ক'ব খোজা হ'ব বেছি কথা ক'ব নালাগে আমি এনেকৈ কেতিয়াবা কাৰোবাক কৈ দিওঁ হয় নহয় এই কথাক যদি আকৌ হিন্দীতে তোমালোকে ক'ব খোজা ठीक है ज़्यादा बोलना नहीं चाहिए এনেকৈ ক'ম ইয়াত চোৱা ठीक है ज़्यादा बोलना नहीं चाहिए ইয়াত এটা কথা মন কৰি চাবা মই বুজাই দি আছো প্ৰথমে দাগ দি কিনি হ'ব মানে ठीक है বুজালো বুজি পালানে তাৰ পিছত ক'ব নালাগে মানে बोलना नहीं चाहिए কিন্তু বেছি কথাটো হিন্দীত নাইকিয়া হৈ গ'ল বুজি পালানে কথা শব্দটো চাই লোৱা বেছি কথা বেছি মানে ज़्यादा কথা দিছো নহয় হিন্দীত এই কথা শব্দটোৰ অৰ্থ আমি হিন্দীত অসমীয়াত কথা দিছো হিন্দীত কথা শব্দটো দিয়া নাই কেতিয়াবা এনেকা হৈ যায় কেতিয়াবা কাৰোবাৰ লগত কথা কওঁতে মনত ৰাখিবা কিছুমান কথা আমি লুকাই দিওঁ কাৰণ নুলুকালে আমাৰ কথা কোৱাটো নিমিলে গতিকে আজি বেছি দীঘল নকৰো মোৰ অলপ ঝামেলা হৈ আছিল বুলি হেদিনা কৈছিলুৱে অলপ মানে ইউটিউবে মোৰ পৰা ডকুমেন্ট বিচাৰিছে ডকুমেন্ট আপলোড কৰি আছো তথাপিও আপলোডে নহয় হেৱে মই ভিডিঅ' বনোৱা অলপ ৰখাই দিছো কমকৈ দি আছো গতিকে তোমালোকে বেয়া নাপাবা মোৰ ঝামেলাটো শেষ হৈ লওক ডকুমেন্টবোৰ আপলোড হৈ লওক তাৰ পিছত মই আকৌ সদায় এটা বা দুটাকৈ ভিডিঅ' দিম সদায় তোমালোকৰ কাৰণে দেই বেয়া নাপাবা তোমালোকে আজি ভিডিঅ'ৰ পৰা যদি কিবা এটা নহয় কিবা শিকিব পাৰিছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ নতুন ভিডিঅ' তোমালোকে চাই থাকিব পাৰিবা গতিকে আজি বেছি দেৰি নকৰো এই মাহতে তোমালোকৰ পৰা সামৰি লৈছো